হ্যাঁ তই কি কথা কব ধৰিছ তই কি বেলেগ কথা নাই নেকি তোৰ ঐ তোৰ ল'ৰাটোৰ লগত মোৰ ছোৱালীজনী মিলে নে বাৰু আজি নো খুৰা তোমাৰ ফালে যোৱা স্কুললৈ যাওঁ তুমিতো শিক্ষয়িত্ৰী কৰা নহয় স্কুললৈ যোৱা বাৰু বাৰু ঠিকে আছে তোমালোকৰে ভাল দিয়া চাকৰি বাকৰি কৰি বৰ সুখত আছে আমাৰ যে ৰাতুলটো ৰাতুলৰ খবৰ কি বাৰু কি আৰু এয়া গোটেইখন মানে ইণ্টাৰভিউ দি আজিলৈকে আৰু চাকৰি এটা গোটাব নোৱাৰিলে বুইছা বৰ বেয়া লাগে মই তাকে কৈছোঁ বোলো চাকৰি তাকৰি আশা বাদ দে এতিয়া সেই ব্যৱসায় কিবা এটা কৰি পেলাই তেনেকৈ চল দোকান এখনকে দে নহ'লে কিবা এটা কৰ নাই তাৰ মন নাই খালি চাকৰি পাম চাকৰি হ'ব তাৰ আশাতে মানে আৰু বহি আছে আৰু বুইছা বেয়াও লাগে হ'ব দিয়ক দুখ নকৰিব কপালত আছে যদি হ'বও পাৰে ক'ত আৰু হ'বহে মোৰ আশা দেখা নাই মই বুইছা সদায় খালি আৰু ক'লে যাওঁ বোলে সেই ইণ্টাৰভিউ আছে ক'লে যাবি বোলে গুৱাহাটী ক'লে যাবি বোলে তেজপুৰ এইখন এনেকৈ আৰু বাটকুৰি বাই থাকোঁতে আজিলৈকে আৰু মোৰ আশা নাই বুইছা মই আশা দেখা নাই আৰু দি থাকক দিয়কচোন ইণ্টাৰভিউকেইটা তেতিয়া লাগি যাবও পাৰে মইতো কৈয়ে আছোঁ বোলো তই হেৰি নকৰিবি গৈ থাক দি থাকচোন বাৰু কি হয় চাওঁ আজিকালি চাকৰি নকৰিলেও বহুত কাম আছে নহয় কৰিবলৈ তাকেতো সেয়া কৰিবলৈ কৈছোঁ নকৰে ব্যৱসায়টো একেবাৰে নকৰে সি ব্যৱসায় কৰিবলৈ তাৰ মন নাই তাক লাগে চাকৰি এতিয়া পালেহে চাকৰি ভাগ্যত থাকিবও লাগিব নহয় হয় নহয় বাৰু মোৰ বৰ বেয়া লাগে ল'ৰাটোলৈ বুইছা হ'ব দে আপুনি দুখ নকৰিব কপালত থাকিলে তেনেকেই হ'ব খুৰা মই যাওঁ যোৱা আকৌ স্কুল দেৰি হ'বগৈ নহয় আজিকালি হ'বলা আগুৱাইও দিলে নেকি অকণমান 9টাৰ পৰা নহয় বাৰু ঠিক আছে হয় নেকি তেতিয়াহ'লে তুমি যোৱা দেৰি নকৰিবা যোৱা ভাল যোৱা দে ল'ৰাটো হে কোনে কৈছে ভাগৱতী ভালনে আপোনাৰ আছোঁ দিয়ক ঘৰতে আছোঁ নাই কেনিও যোৱা নাই আবেলিকেহে যাম আমাৰ গাঁৱতে বাৰ্থডে এটা আছে তালৈ যাম কওকচোন কিবা ক'ব কওক আচ্ছা কি ক'লে ক'ত কৰে ব্লকত ভিডিঅ' ভাল কথা আচ্ছা ঠিকে আছে বাৰু হেৰি নহয় কোন আছে ল'ৰাটোৰ মাক বাপেক ভনীয়েক বিয়া দিলে আচ্ছা হয় ঠিক আছে এটা কাম কৰক মই এটা কাম কৰোঁ অহা দেওবাৰলৈ আহক আমাৰ ছোৱালীটো তাই MA কৰিলে ইকনমিক্সত তাই ছাবজেক্ট টিচাৰ গতিকে ৰেংকটো একেই হ'ব হয় নহয় যদি ঈশ্বৰে কৰে হৈ যাওক বিয়াখন নে কি কয় আপুনি লগত আহিব লাগিব কিন্তু লগত আপুনিও আহিব সিহঁতক কোন ক'ত আহিব আৰু কিমান সময়ত পাহি আপুনি মোক ক'ব আৰু সময়টোৰ কথা ক'বচোন কেতিয়া আহে দেই ঠিক আছে আইজনী আহিলি কথা এটা সুধো ফোন এটা আহিছিল বুজিছেনে নকবি মোৰ আগৰ সেই পুৰণা বন্ধু ভাগৱতী বিমল ভাগৱতী ফোন এটা কৰিছে মানে হেৰি তোলে ল'ৰা এটা চাইছো মা এই ব্লকত কৰে ভিডিঅ' ডিব্ৰুগড়ত ঘৰ গতিকে মই কৈছোঁ আহিবি আহিলে যে বিয়া হ'ব কি কথা আছে আহিবি আৰু দেওবাৰে কৈছোঁ আহিব হয় নহয় আহক দেচোন বাৰু নে কি কওঁ তই যি ভাল হয় তাকে কৰিবি আৰু তাকেতো আহক কথা বতৰা পাতো মানুহখিনিৰ লগতো চাহ চিনাকি এটা হওঁ নেকি তাকে যাতে তই হাত ভৰি দি ভাতকেইটা খাইকে যা ভালেই হয় কামটো হ'লে কৃষ্ণ
তই বহি আছ? বহি আছোঁ। তই ইণ্টাৰভিউ দিলিগৈ? ইণ্টাৰভিউটো দিলোঁ, কিন্তু আজিৰ নিচিনা ইণ্টাৰভিউ যি কষ্ট হ'ল এনেকুৱা কষ্ট আৰু এটা ইণ্টাৰভিউটো হোৱা নাই। গাড়ী দি গ'লোঁ, যোৱাৰ পিছত মানুহবিলাক দেখি এই লম্বা শাৰী, সৰ্বনাশ। এই গোটেই দিন মানে ৰ'দত থিয় হৈ থাকি ইমান ভাগৰ লাগিছে, তথাপিতো ইণ্টাৰভিউ দিবই লাগিব, উপায় নাই। কষ্ট কৰি পেলাই দিলোঁ, এতিয়া আৰু ভগৱানে যদি চকু মেলি চায়। কম কষ্টনো কৰিছনে তই বাৰু? কি কৰিম এই ইণ্টাৰভিউ নামত কম ইণ্টাৰভিউ দিছনে বাৰু তই? দে ৰাতুলো, মই এটা কথা ভাবিছোঁ। কি কথা কচোন? তই বা কি কৱ আকৌ? তই খুলি ক। মই ভাবিছোঁ মই কিমান ইণ্টাৰভিউ দিবি, এই বাদ দে চাকৰি বাকৰি। এই ইন্দ্ৰ যে ইন্দ্ৰ ছোৱালীজনীয়ে আকৌ সেই চাকৰি কৰে নহয়। গম পাওঁ। হায়াৰ ছেকেণ্ডেৰী ছাবজেক্ট টিচাৰ। গতিকে মই ভাবিছোঁ তাক নহ'লে মই কৈ বৈ সৰুৰে পৰা একেলগে পঢ়া। মই জানো নহয়। তোৰ কাৰণে মই হাত পাতোগৈ ছোৱালীজনী। দেউতা, তই ভাওনা হৈ পেলাই চন্দ্ৰলৈ হাত মেলা নহ'বনে? নহয়, সি মোৰ লগত একেলগে পঢ়া সৰুৰে পৰা, তাক মই জানো, সিও মোক বুজি পায়। গতিকে মই তোৰ কাৰণেহে মই বিচাৰিম। গতিকে সি না নকৰে দেচোন। হ'লেও দেউতা, তোৰ লগৰ হয় মই গম পাইছোঁ, তোৰ একেলগে পঢ়া, কিন্তু সেই মানুহজন মানে টকা পইচা ঘৰ বাৰীয়ে একেবাৰে নদন বদন, কিন্তু আমাৰ অৱস্থা দেখিছ, এটা ভিক্ষাৰীৰ লগত তুলনা কৰিব পৰা যাব। হ'লেও তোক যদি অপমান কৰে দেউতা, ৰাতুল তই তেনেকৈ নকবি। তোৰ কাৰণে যদি মই অপমানো পাব লাগে, মই অপমানো পাম। যা, যি আছে আছে, মই তাক সুধি চাওঁগৈ এবাৰ। তথাপিও যদি ছোৱালীজনীয়ে মানা কৰি দিয়ে, ছোৱালীজনী যদি মানা কৰি দিয়ে, মোৰ বোধে নকৰিব নেকি? তই লাজ পোৱাটো মই নিবিচাৰোঁ, মানে মোৰ কথা হ'লে। হ'ব, তই চিন্তা কৰিব নালাগে, সেইবিলাক। মই লাজ পাওঁ কি পাওঁ, মুঠতে মই ইন্দ্ৰক গৈ সুধিমগৈ। মই এতিয়াই যাওঁ, বুজিছ? মই এতিয়াই যাওঁ, তাৰ লগত মই কথাটো পাতোগৈ। ঠিক আছে, তই মোৰ ঘাট ধুই কিবা এটা খাই ল'বি। যা, ঠিক আছে, মই আহোঁগৈ দেই। বাৰু, তইনো কি কথা পাতে গৈ পেলাই, অপমান নহ'লে হ'ল। ইন্দ্ৰ, বহি আছ? মই ঘৰৰ পৰাই আহিলোঁ। আচ্ছা, হ'ব। তই কিহত বহি? বাৰু। ইমান দিনৰ পিছত ওলালেহি যে মনত পৰি থাকে, আহিম বুলি ভাবো, সময়হে নাপাওঁ আহিব। এনে ভাল নহয় তোৰ? ভাল ল'ৰাটো ভাল? ভালেই। কচোন কি সকামত আহিলি? সকাম মানে তোৰ ওচৰলৈ আহিছিলো সেই কথা এষাৰলৈ। এতিয়া তই আকৌ বেয়া পাওঁ নে ভালেই পাওঁ? কি বেয়া ভালৰ কথা আছে তই কচোন। হয় নেকি? কচোন। ঠিক আছে, মই কথাটো কওঁ। মোৰ ল'ৰাটোতো চাকৰি বাকৰি নাই, তই জানই। সিও MA পাছ। জানো। এতিয়া ইণ্টাৰভিউ নামত আজি কিমান দিন ধৰি ইণ্টাৰভিউ দি আৰু চাকৰি এটা নাপালে। তে মই ভাবিছোঁ তোৰ ছোৱালীজনীও বিয়া সময় হৈছে, উপযুক্ত সময় হৈছে, মোৰ ল'ৰাটোৰো উপযুক্ত সময় হৈছে। গতিকে মই ভাবিছোঁ তোৰ ছোৱালীজনী মোৰ ল'ৰাটোলৈ বিয়া পাতিলে সিও উদ্ধাৰ হ'ল। আৰু তই কি কথা ক'ব ধৰিছ? তই কি বেলেগ কথা নাই নেকি তোৰ? তোৰ ল'ৰাটোৰ লগত মোৰ ছোৱালীজনী মিলেনে বাৰু? মোৰ ছোৱালীজনী ছাবজেক্ট টিচাৰ, আৰু তোৰ ল'ৰাটোৱে কি কৰে? বেকাৰ নহয় জানো? বেকাৰ? তই ইমান সাহস কৰিলি নে মোৰ ছোৱালীজনীক খুজিবলৈ? তই অকণ বেয়া পাব লাগিছিল। তই বন্ধুত্বৰ মানে সুবিধা লৈ এইটো সুবিধা ল'বলৈ আহিছ। নহয় ইন্দ্ৰ, তই ভুল বুজিছ ইন্দ্ৰ। মই তোৰ লগত সৰুৰে পৰা একেলগে পঢ়া, গতিকে মই ভাবিলো বোলো ইও বেকাৰ, তোৰ ছোৱালীজনী চাকৰি এটা আছে, গতিকে তোৰ চাকৰিটোৰ সৈতে মোৰ ল'ৰাটো যদি উদ্ধাৰ হয়, আমাৰ ঘৰখনো উদ্ধাৰ হ'ল। তোৰ ল'ৰাটোৱে কি কৰে? সি বেকাৰ হয় নে নহয়? তই বন্ধুত্বৰ সুবিধা লৈ তই এইটো সুবিধা ল'বলৈ আহিছ। ছোৱালীজনীক মই তোৰ ল'ৰালৈ দিম, কি কথা কৈছ তই? নাই, এইটো কেতিয়াও হ'ব নোৱাৰে। তই যা। নহয় ইন্দ্ৰ, তই এবাৰ ভাবি চাচোন কথাটো। তোৰ বেলেগ কথা কিবা আছে নেকি? ক আছে যদি ক, নাই যদি তোক হাত জোৰ কৈছ তই যা এবাৰ। নহয় ইন্দ্ৰ। কি নহয়? কিবা এটা তই ভাবি চাচোন। ভাবিবলৈ একো নাই। দেউতা, তই ৰচোন, তই যোনটো ল'ৰা
বিচাৰিছ মোৰ কাৰণে কি সেই ল'ৰাটোতো ভিডিঅ' চাকৰি কৰে হয়নে নহয় কচোন কৰে সেই ল'ৰাজনলৈ বিয়া হ'লে মোৰ দ্বাৰাতো একো নহ'ব কি ক'ব বিচাৰ ভালকে ভাঙি পাতি কচোন কথাবিলাক সেই ল'ৰাজনলৈ বিয়া হ'লেতো কি হ'ব কচোন সা সম্পত্তি কিনা হ'ব গাড়ী ঘোঁৰা ফুৰাহে হ'ব ঘোঁৰা বোকা হ'ব এইবিলাকে হ'ব তাৰ বাহিৰে কি হ'বনো কচোন কিন্তু এখেতৰ ল'ৰাটোলৈ মই বিয়া হ'লে এখেতৰ ল'ৰাটোক মই এটা সংস্থাপন দিব পাৰিম ঘৰখনো উদ্ধাৰ হ'ব সমাজতো এটা মোৰ নাম হ'ব তই কথাটো অকণ ভাবি চাচোন মাজনী মই সেইটোকে ক'ব বিচাৰিছোঁ ৰাতুলে এতিয়া চাকৰি বিচাৰি বিচাৰি চাকৰি পোৱা নাই সেইটো কাৰণে মই ভাবিছোঁ খুৰাৰ ল'ৰাজনলৈ বিয়া হ'লে মই মানে খুৰাৰ ল'ৰাজনে এটা মানে কিবা এটা সংস্থাপন দিব পাৰিম মাজনী তই খুব ভাল চিন্তা কৰিছ দে এই কথাখিনিকে মোৰ মূৰলৈ অহা নাছিল তই যদি সেই বেকাৰ ল'ৰাটোলৈ বিয়া হ গতিকে তাৰো উপকাৰ হ'ল ঘৰখনৰো উপকাৰ হ'ল আৰু দহেও ভাল পালে সমাজতো তোৰ তাৰ নাম থাকিব অৰিত মই বিয়া ঠিক কৰিলোঁ বহাগত মই তাৰিখ এটা চাই বিয়া পাতি দিম তই চিন্তা কৰিব নালাগে যা তই ব্যৱস্থা কৰ তেনেহ'লে মই বিয়ৈ বুলিবই নিশ্চয়